কলগাছিয়াত ৰন্ধন গেছৰ কলা ব্যৱসায়। কলগাছিয়া আৰু দিগজানিৰ পৰা জব্দ 110টা গেছ চিলিণ্ডাৰ। চাহাবুদ্দিন নামৰ এজন লোকৰ ঘৰ আৰু কলগাছিয়াৰ শফিকুল ইছলামৰ দোকানৰ পৰা জব্দ গেছ চিলিণ্ডাৰ কেইটা। দোকান আৰু ঘৰত অবৈধভাৱে মজুত কৰি ৰাখি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ দাখিল কৰা চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত যোগান বিভাগে অভিযান চলাই জব্দ কৰে চিলিণ্ডাৰসমূহ। আমি পুনৰ জনাইছোঁ, কলগাছিয়াত ৰন্ধন গেছৰ কলা ব্যৱসায়। কলগাছিয়া আৰু দিগজানিৰ পৰা জব্দ 110টা গেছ চিলিণ্ডাৰ। চাহাবুদ্দিন নামৰ এজন লোকৰ ঘৰত আৰু কলগাছিয়াৰ শফিকুল ইছলামৰ দোকানৰ পৰা জব্দ কৰা হয় এই গেছ চিলিণ্ডাৰ কেইটা। দোকান আৰু ঘৰত অবৈধভাৱে মজুত কৰি ৰাখি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ দাখিল কৰা চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত যোগান বিভাগে অভিযান চলাই জব্দ কৰে এই চিলিণ্ডাৰসমূহ। দুটা জায়গাত আমি রেড কৰিলোঁ আৰু ৰেড কৰোঁতে প্ৰথম যিটো জায়গা আছিল সেইটো জায়গাত হ'ল দিগজানি TND। তাতে তাৰপৰা আমি টোটাল 82 চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰে ভিতৰত আমাৰ ফিল চিলিণ্ডাৰ হ'ল 19 আৰু টোটাল 42 এমটি চিলিণ্ডাৰ আছিল ইণ্ডেনৰ আৰু 19 এমটি চিলিণ্ডাৰ আছিল ভাৰত গেছৰ আৰু লগতে দুটা কমাৰ্চিয়েল চিলিণ্ডাৰো আমি মানে এমটি জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াৰে যিটো আমি ইয়াতে এটা আমি ৰেড মাৰিলোঁ, ৰেড মৰাৰ পিছত আমি ইয়াতে টোটাল 28 চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। তাৰে ভিতৰত 3টা ফিল চিলিণ্ডাৰ পালোঁ আৰু বাকী চবকেইটা এমটি চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। ৰিজৱান ষ্ট'ৰ বুলি কয় আৰু এটা এইটো চাইবুদ্দিন হাউচ, মানে চাইবুদ্দিন যে আছে দেউতাৰ নাম হাসমত আলী, তাৰ ঘৰৰ পৰাই আমি জব্দ কৰোঁ। তাৰ ঘৰতে মানে এইটো মানে ইয়ে কৰি ৰাখিছিল।